নমস্কাৰ। আজি 13 অক্টোবৰ 2025 তাৰিখে মই কবি নীলিম কুমাৰ দাদাৰ এটা কবিতা তেখেতৰ ফেচবুকৰ প্ৰফাইলত পাইছিলোঁ। কবিতাটি তেখেতে জুবিনক লৈ লিখা। কবিতাটিৰ শিৰোনাম জীৱিত জুবিনতকৈ মৃত জুবিন বেছি শক্তিশালী। যিসকলে জুবিনক হত্যা কৰিলে তেওঁলোকে এতিয়া ভয়ত কঁপিছে, কিয়নো জীৱিত জুবিনতকৈ মৃত জুবিন বেছি শক্তিশালী। তেওঁলোকে দেখিছে মৃত জুবিন অন্যায়ৰ বিৰুদ্ধে কিমান ভয়ংকৰ। লকআপত তেওঁলোকৰ এতিয়া টোপনি নাই, ভাত পানী নাই, নাই জন্মদিন নামৰ কোনো কেকৰ টুকুৰা। প্ৰত্যেকজনে দেখিছে খুলি পৰা নিজৰ ভদ্ৰতাৰ মুখা। জীৱিত জুবিনতকৈ মৃত জুবিন বেছি শক্তিশালী, কিয়নো মন্ত্ৰী বিধায়কৰ টোপনি হৰিছে, পুলিচ তদন্তকাৰী নিদ্ৰাহীন, সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিয়া চতুৰ ৰাজনীতিকে দেখিছে কেনেকৈ ধূলিসাৎ হৈ গ'ল তেওঁলোকৰ বিভেদকামী কৌশল। যিসকলে জুবিনক হত্যা কৰিছে তেওঁলোকে ভয়ত কঁপিছে, কিয়নো মৃত জুবিন বেছি ভয়ংকৰ। লকআপৰ বাহিৰতো সাঁচিপি ৰৈ আছে বহুজন, কাৰণ লকআপত থকা সকলৰ হাততো আছে একোটাকৈ দিয়া চলাই, কোনেও কাকো এৰি নিদিয়ে। জুবিনে আমাক বুজাই থৈ গ'ল সংগীত মানুহৰ কিমান শক্তিশালী ভাষা। সেই ভাষাক কোনেও ভয় নকৰাকৈ নাথাকে, সেই ভাষাক কোনেও ভয় নকৰাকৈ নাথাকে। পৃথিৱীৰ আটাইতকৈ মিছা কথা কোৱা এখন জিভাই যদি ভাবিছে, আৰু যদি ভাবিছে কোনোবাই দিন বাগৰি গ'লে লাহে লাহে মানুহে পাহৰি যাব কথাবোৰ, তেন্তে ভুল। তেওঁলোকে মনত ৰাখক, জীৱিত জুবিনতকৈ কিন্তু মৃত জুবিন বেছি শক্তিশালী, বেছি ভয়ংকৰ, বেছি শক্তিশালী, বেছি ভয়ংকৰ।